লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিক খেলিবলৈ যোৱাৰ সময়তে ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত পদক পোৱা প্ৰতিগৰাকী ক্ৰীড়াবিদে পাব চৰকাৰী চাকৰি। অকল সেয়াই নহয়, ক্ৰীড়া পেঞ্চনো লাভ কৰিব ৰাষ্ট্ৰীয় পদকজয়ী খেলুৱৈ। সোমবাৰে সদনত চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই। যে অসমৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এতিয়াৰে পৰা যিসকল খেলুৱৈ অলিম্পিক ডিচিপ্লিনত নেশ্যনেল গেমছত পদক লাভ কৰিবলৈ সক্ষম হ'ব, এই সোণেই হওক, ৰূপেই হওক অথবা ব্ৰঞ্জেই হওক, এতিয়াৰে পৰা সেই পদক লাভ কৰাৰ লগে লগে অসম চৰকাৰৰ অধীনত যোগ্যতা অনুসাৰে তেখেতসকলে একোটিকৈ চৰকাৰী চাকৰি পাবৰ কাৰণে সক্ষম হ'ব। দ্বিতীয়তে, আমাৰ যিসকল খেলুৱৈ ইতিমধ্যেই অলিম্পিকতে হওক, কমনৱেলথতে হওক বা এছিয়ান গেমছত হওক অথবা নেশ্যনেল গেমছত হওক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকক ক্ৰীড়া পেঞ্চনৰ অধীনত আমি তেওঁলোকক সাহায্য আগবঢ়াম, যিসকলে ইতিমধ্যেই এই পদকসমূহ লাভ কৰিবলৈ সক্ষম হৈছিলে। ৰাষ্ট্ৰীয় পদকজয়ী খেলুৱৈক চাকৰি দিয়াৰ সিদ্ধান্তই ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰক নিঃসন্দেহে উজ্জীৱিত কৰি তুলিব। উৎসাহিত হ'ব খেলুৱৈসকল। ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।